পূৰ্বতকৈ উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি এতিয়া বান পীড়িতৰ মাজত দেখা দিছে ৰোগৰ প্ৰাদুৰ্ভাৱে ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ কেইবাখনো জিলাত ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰিছে এই ৰোগে অধিকাংশ শিশু কিশোৰী আক্ৰান্ত হৈছে বৰ্তমান জাপানিজ এনকেফেলাইটিছত এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ পূৰ্বতকৈ উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছতে এতিয়া বান পীড়িতৰ মাজত দেখা দিছে ৰোগৰ প্ৰাদুৰ্ভাৱে ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ কেইবাখনো জিলাত এতিয়া সংহাৰী ৰূপ লৈছে এই ৰোগে অধিকাংশ শিশু কিশোৰী আক্ৰান্ত হৈছে বৰ্তমান এই ৰোগত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু কেইবাজনো লোকৰ ইতিমধ্যে শিৱসাগৰ সৰ্বাধিক 25 জনৰো অধিক লোক আক্ৰান্ত হৈছে এই ৰোগত আনহাতে এই ৰোগত বৰ্তমানলৈ শিৱসাগৰত মৃত্যুক সাবটিছে প্ৰায় 3 জনকৈ লোকে আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে ৰাজ্যৰ সংহাৰী ৰূপ ধাৰণ কৰিছে ইতিমধ্যে বানপানী আৰু ইতিমধ্যে ৰাজ্যৰ কিছু প্ৰান্তত বানপানীৰ যি ত্ৰাস আছে সেই ত্ৰাস কিছু পৰিমাণে কম হৈছে যদিও ইতিমধ্যে বানপানীৰ যি পৰৱৰ্তী যি ছবিখন আছে সেই পৰৱৰ্তী ছবিখন বৰ্তমান সময়ত অধিক ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে যেহেতু কিছু প্ৰান্তত বানপানীৰ যি সংহাৰী ৰূপ আছে সেই সংহাৰী ৰূপ কম হৈছে যদিও ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ আছে সেই জলস্তৰ বৰ্তমান সময়তো বিপদসীমা অতিক্ৰমেৰে বৈ আছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু যেহেতু বানপানী পৰৱৰ্তী ছবিখন যেহেতু ভয়াৱহ হৈ পৰিছে বৰ্তমান সময়ত ইতিমধ্যে বানপানীৰ পিছতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ ৰাজ্যত বৰ্তমান ব্যাপক হাৰত বৃদ্ধি হৈছে জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ আৰু ইতিমধ্যে জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাজ্যৰ একাংশ প্ৰান্তত আৰু ইতিমধ্যে কেইবাখনো জিলাত ইতিমধ্যে এই সংহাৰী ৰূপ ধাৰণ কৰিছে এই ৰোগী ইতিমধ্যে জাপানিজ এনকেফেলাইটিছে এতিয়া ৰাজ্যৰ কেইবাখনো জিলাত সংহাৰী ৰূপ ধাৰণ কৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু জানিব পৰা মতে শিশু আৰু কিশোৰী অধিকাংশ আক্ৰান্ত হৈছে বৰ্তমান এই ৰোগত অৰ্থাৎ অধিকাংশ শিশু আৰু কিশোৰী বৰ্তমান সময়ত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইতিমধ্যে শিৱসাগৰ বৰ্তমান সময়ত সৰ্বাধিক জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৰ্তমান সময়ত বৃদ্ধি হৈছে আৰু শেহতীয়াকৈ শিৱসাগৰ 25 জনৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ লগতে ইতিমধ্যে শিৱসাগৰত 3 জনকৈ লোকে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যুক সাবটিছে বুলি জানিব পৰা গৈছে আৰু আমি যেহেতু জনাইছো বৰ্তমান ৰাজ্যৰ প্ৰায় কেইখন জিলাতে বানপানীৰ সৃষ্টি কৰা সেই জটিল পৰিস্থিতি কিছু পৰিমাণে হাম কটা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বানপীড়িত অঞ্চলসমূহ বানপানী কবলৰ পৰা উদ্ধাৰ হৈছে যদিও ইতিমধ্যে দাঁতিকাষৰীয়া অঞ্চলসমূহত এতিয়া বৰ্তমান সময়ত নতুন বিপদে দেখা দিয়া দেখিবলৈ পোৱা গৈছে আৰু সেই নতুন বিপদটোৰ নাম হৈছে বৰ্তমান এতিয়া জাপানিজ এনকেফেলাইটিছ বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানিজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এই ৰোগৰ লক্ষণসমূহ হৈছে ইতিমধ্যে অধিকাংশ শিশু জ্বৰ বা চৰ্দি কাহত আক্ৰান্ত হৈছে আৰু ইতিমধ্যে চৰ্দি কাহত আক্ৰান্ত হৈ তেওঁলোক চিকিৎসাকৰ ওচৰলৈ গৈছে আৰু চিকিৎসকৰ ওচৰতে ধৰা পৰিছে যে ইতিমধ্যে তেওঁলোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আৰু যেহেতু বানপানীৰ সময়ত বিভিন্ন ঠাইসমূহ যেহেতু অপৰিষ্কাৰ হৈ থকা দেখিবলৈ পোৱা যায় সকলো ঠাইতে পানী জমা হৈ থাকে আৰু ইতিমধ্যে পানী জমা হৈ থকা স্থানসমূহতে এই জাপানিজ এনকেফেলাইটিছৰ ৰোগৰ যি সংক্ৰমণ আছে সেই সংক্ৰমণ অধিক হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত এই ৰোগে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে কেইবাখনো জিলাত আক্ৰান্ত হৈছে শিশু কিশোৰীকে ধৰি ইতিমধ্যে কেইবাজনো লোকে ইতিমধ্যে মৃত্যুক সাবটিছে বুলি জানিব পৰা গৈছে জাপানিজ এনকেফেলাইটিছ ৰোগৰ আৰু ৰাজ্য স্বাস্থ্য বিভাগে এই ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীৰ ঠায়ে সুৰক্ষামূলক ব্যৱস্থাৰ অংশ হিচাপে ফগিঙৰ ব্যৱস্থা কৰিছে যদিও ৰাজ্যৰ আন পীড়িত অঞ্চল তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত এই ব্যৱস্থা বৰ্তমান সময়তো গ্ৰহণ কৰা নাই বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইয়াৰ ওপৰত যেহেতু বিগত সপ্তাহত GMCHত এগৰাকী কণমানি চিকিৎসাধীন হৈ আছিলে এই জাপানিজ এনকেফেলাইটিছৰ ৰোগত আনহাতে নগাঁও জিলাতো এগৰাকী 70 বছৰীয়া বৃদ্ধা এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ লগতে নগাঁও জিলাৰে চকলাঘাটৰ মৰাচুমি পুহিতা বৰা নামৰ এগৰাকী বৃদ্ধা 4 দিন পূৰ্বে GMCHতে এই জাপানিজ এনকেফেলাইটিছৰ ৰোগত আক্ৰান্ত হয় ইতিমধ্যে মৃত্যুক সাবটিছে বুলি তথ্য সদৰি কৰা হৈছে আৰু বৰ্তমান ৰাজ্যত যেহেতু বানৰ যি বিভীষিকাময় পৰিস্থিতি সেই বিভীষিকাময় পৰিস্থিতি কিছু পৰিমাণে হাম কাটিছে যদিও ইতিমধ্যে বৰ্তমান সময়ত এক নতুন বিপদে দেখা দিছে ৰাজ্যবাসীক আৰু সেই নতুন বিপদটোৰ নাম হৈছে জাপানিজ এনকেফেলাইটিছ আৰু ইতিমধ্যে শিৱসাগৰত আমি যেহেতু জনাইছো যে 25ৰো অধিক লোক বৰ্তমান এই ৰোগত আক্ৰান্ত হৈছে বুলি তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ লগতে শিৱসাগৰত বৰ্তমান জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাবটিছে প্ৰায় 3 জনকৈ লোকে